আজি আছে আমাৰ পশ্চিম যোৰহাট এই লেখিকা সমাৰোহ সমিতি আজি প্ৰতিষ্ঠা দিব তালৈ ওলাইছোঁ দায়িত্ব কিছুমান আছে আগতীয়াকৈ বাকী সাজপাৰ আমাৰ সমবেত সংগীতৰ কাৰণে এযোৰ পোচাক নিৰ্ধাৰণ কৰি দিছে তালৈকে ওলাইছোঁ বাকী পিছৰখিনি মই মোৰ বন্ধু বান্ধৱীসকলক দেখাই দিম আপোনালোকে ওলাইছোঁ গৈ থাকক পশ্চিম যোৰহাট লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠা দিৱস আজিৰ দিনটো অতি গৌৰৱেৰে অতি আনন্দেৰে আমি উদযাপন কৰিবলৈ আহিছোঁ গতিকে ইয়াতে আমাৰ সকলো সহযোগী সভানেত্ৰী সম্পাদিকা প্ৰাক্তন সভানেত্ৰী সম্পাদিকা আৰু আমাৰ সদস্যসকল একত্ৰিত হৈ আজি খুব আনন্দৰ এটা দিন আমাৰ যিগৰাকী মই 2015 চনতে আমাৰ এই পশ্চিম যোৰহাট লেখিকা সমাৰোহত জইন কৰোঁ মই প্ৰথম এটি জ্যোতি সংগীতেৰে মই আৰম্ভ কৰিছিলোঁ মোৰ ল'ৰাই তাবলা বজাইছিলে ছোৱালীয়ে হাৰমনিয়াম বজাইছিলে আৰু তেতিয়াই মই সকলোৰে লগত চিনাকি হৈ ইমান আপ্লুত হৈছিলোঁ মই এখন মই ধুনীয়া মঞ্চত আহি উপস্থিত হ'লোঁ মই যিহেতু নামৰূপত আছিলোঁ নামৰূপৰ পৰা আহি যোৰহাটত মই নতুন মানুহগৰাকীয়ে মোক মনত এটা কথা জড়িতকৈ ভাল পাওঁ বাইদেৱে বৰ ধুনীয়াকৈ তাবলা বজায় দেই মই বেছিকৈ তাৰপিছতে সংগীতৰ লগত তাবলা কৰোঁ এইবিলাকে আৰু ঠিক আছে আৰু ধন্যবাদ বাইদেউ পশ্চিম যোৰহাট লেখিকা সমাৰোহ সমিতি 2013 চনৰ 14 ছেপ্টেম্বৰত প্ৰতিষ্ঠা কৰা হৈছিল প্ৰতিষ্ঠা কালত তিনি চালুকীয়া আছিল যদিও ক্ৰমান্বয়ে এতিয়া এই অনুষ্ঠানে ভালকৈ গতি কৰিছে আৰু জিলা লেখিকা সমাৰোহত ই সফলতাৰে দ্বিতীয় শ্ৰেষ্ঠ শাখা হিচাপে বিবেচিত হৈছে আচ্ছা এই লেখিকা সমাৰোহ সমিতিখন আমাৰ কাৰণে অতি বেছি প্ৰয়োজনীয় এই লেখিকা সমাৰোহখনেই হৈছে এখন মঞ্চ যিখন মঞ্চত আমি বিভিন্ন গাঁৱৰ বিভিন্ন জেগাৰ ঠাইৰ মানুহ আহি ইয়াত গোট খাওঁ বিভিন্ন বয়সৰ মহিলাসকল ইয়াত গোট খাই সকলোৰে সুখ দুখ আমি শ্বেয়াৰ কৰিব পাৰোঁ বিভিন্ন ভাষা সাহিত্য সংস্কৃতি আদি আমি আদান প্ৰদান কৰিব পাৰোঁ নজনাজনে জনাজনৰ পৰা শিকিব পাৰে সেইকাৰণে আৰু এইখন এখন আমাৰ দ্বিতীয় ঘৰ এইখন আমাৰ লেখিকা সমাৰোহ সমিতিখন আমাৰ দ্বিতীয় ঘৰ মানে কবিতা সুকন্ত আদি সম্পৰ্কে আলোচনী কামত বৰ্তমান ব্যস্ত হৈ আছে ধন্যবাদ ৰুণজুণ চেতিয়া দেই টাইপৰ পৰা বহুত মানে ভাবিব নোৱাৰা প্ৰতিভা থকা আগফালে আছে আমাৰ তাপশ্ৰী জিতা হাই আমি জড়িত হৈ আছোঁ আৰু একদম আৰম্ভণি বাৰ যিমান দিন ভালে কুশলে থাকোঁ আৰু চলাই নিম এয়া দেখিছে নহয় কেনেকৈ কাগজ কলম লৈ বহিলে দেই সেয়া তিনিজনী বহিছে পকে মাজি চলাব আপোনালোকে চাব আজি প্ৰতিষ্ঠা দিৱসৰ সুন্দৰকৈ হৈ যাওক তাৰ পৰা সকলোকে শুভকামনা বিচাৰিছোঁ চেনেলৰ যোগেদি ঠিক আছে ঠিক আছে বিশেষকৈ আমাৰ নীলাক্ষী বাইদেৱে আমাক সহযোগ কৰিব নীলাক্ষী বাইদেৱে ধুনীয়া গান গায় তেখেতৰ এতিয়া আজি গান কৰিবলৈ পাম বুলি আমি আশা কৰি আছোঁ প্ৰতিষ্ঠা দিৱস ধেমালি নহয় প্ৰতিষ্ঠা কৰি থৈছিলে
কৰি আছো আকৌ বেলেগ জিলা হ'ল আৰু যদি কোনোবাই দিব পাৰে আগবাঢ়ি আহক এতিয়া আমাৰ এয়া আমাৰ জ্যেষ্ঠ তেখেতৰ বহুমূলীয়া চেষ্টা ঠিক আছে সকলোকে ধন্যবাদ মনে মনে মোর মনে আজি রাজনী রাজনী কইনা জনী আজি এই কথাবোৰ ক'বলগীয়া যে সদায় আছিলে মনত কিন্তু প্ৰথম এই বস্তুটো মই অহযোগ গতি নক্ষত্ৰই গীচ গীচ হাতীপতি উপৰি পৰা যৌৱন প্ৰীতি উন্মুক্ত প্ৰতিধ্বনি আজুৰি আজুৰি টোপনি অহাৰ গীত এতিয়াও সকলোৱে সকলোৱে নিজৰ অন্তৰত থকা সকলো প্ৰতিভা প্ৰত্যেক মহিলা বা প্ৰত্যেক মানুহৰে নিজস্ব কিছুমান প্ৰতিভা থকা নিশ্চিত যে সকলো এই মানুহ গোট খাইছিল মাত্ৰ 13 গৰাকী 14 গৰাকী আনন্দ আৰু কি থাকিব পাৰে পৰিচালনা কৰিবলৈ যি যেনেকৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ মই এটা নিজে লিখা অকণমানি কবিতা এটা আপোনালোকৰ আগত গাম কিন্তু মোৰ ইমানেই গৰম উঠিছে কৈছে মই কি গাম নিজে মানে ক'বলৈ জানো দেই ল'লে মানে মাফ কৰিব আৰু তাৰপিছতে কবিতাটো লিখিছোঁ কিন্তু বাইদেউকে অকণমান মন কৰিবচোন মোৰ মানে কিনো হৈছে জানো কবিতাবোৰ আজিকালি কিবা কিবি হয় বাইদেউকে সুধাই দিব বিচাৰে আজি মোৰ কবিতাটোৰ নাম হৈছে বিষণ্ণ প্ৰাণহীন জগাদেকি মানুহ এতিয়া দেৱতা সদৃশ্য মানুহো আজি পশুতকৈও অধম কিহৰ বেজাৰত আজি নীলা আকাশখন হাবি চিবি যায় কাৰ শেৱালি হাতৰ পৰশত ৰাতি মনোমোহী জোনাকবোৰত আউসী অমানুষা নামে কিহৰ ৰোগত পৰি পৃথিৱী আজি বিভীষিকাময় অৱনী বিষণ্ণতাই আৱৰি ধৰে আজি য'ত থাকে সাগৰৰ অসীম নীলাৰ মাজতো চকমিল বিলাসী সপোন আমাৰ অঘৰী নাবিকেও দেখে নীল আকাশৰ সঁচাই জানো নিজস্বতা আছে
আজি আবেলি মৰম নিলেহি তুলি কোনে আজি আবেলি মৰম নিলেহি তুলি এই বেলুনে ৰঙা বেলুনে দুৰণিৰ মেঘলৈ আকাশৰ বকুলৈ কোনে আজি আবেলি মৰম নিলেহি তুলি এই বেলুনে ৰঙা বেলুনে দুৰণিৰ মেঘলৈ আকাশৰ বকুলৈ তেনে বেলুনা তুলি